तो हेलो बच्चों, मेरा नाम है ईशान मानते स्वागत है एक नए इंट्रो में। आज हम पढ़ने वाले हैं मैथ्स, एकदम इंटरेस्टिंग सब्जेक्ट है। तो मिलते हैं एक नेक्स्ट इंट्रो में, तब तक के लिए गुड बाय। হল আমি পঢ়িম আজি ট্ৰাইংগেলৰ সিমিলাৰ ক্ৰাইটেৰিয়া। তো চাই লোৱা সিমিলাৰ ক্ৰাইটেৰিয়া কি। ভালকৈ মন দিয়া। সিমিলাৰ ক্ৰাইটেৰিয়া কি, কনগ্ৰুৱেণ্ট ক্ৰাইটেৰিয়াটো আমি জানো। কনগ্ৰুৱেণ্ট কি ৰুল আছিল, কনগ্ৰুৱেণ্ট ৰুল কি আছিলে, এছ 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 এ এছ এ এ এছ এ এছ এ এন আৰ এইচ এছ, এইকেইটা আছিলে কনগ্ৰুৱেণ্ট। এইকেইটা কি আছিলে, কনগ্ৰুৱেণ্ট ৰুল। এতিয়া আমি পঢ়িম সিমিলাৰ। সিমিলাৰ ক্ৰাইটেৰিয়া কি হয়, ভালকৈ মন দিয়া যে দুটা ট্ৰাইংগল সিমিলাৰ কেতিয়া কেতিয়া হয়। যদি এ সাইডটোৰ প্ৰপৰ্শ্যন এ সাইডটো প্ৰপৰ্শ্যন মানে A2 বাই A2 ইকুৱেল টু A2 বাই A2 ইকুৱেল টু A2 বাই A2 যদি হয়, A2 আৰু A2ৰ ৰেচিঅ' A2 আৰু A2ৰ ৰেচিঅ' যদি ছেইম হৈ যায়, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, SSS ৰুল। কি কৈছোঁ মই, A2 বাই A2 ধৰি ল'লোঁ মই, ইয়াৰ ভেলু 2, ইয়াৰ ভেলু 5, এইটো 2 বা এইটো 2 ল'লোঁ, এইটো 5, এইটো 2, এইটো 5, ইকুৱেল ট্ৰাইংগেল হৈ গ'ল। তো এইটো 2 বাই 5, 2 বাই 5, 2 বাই বেলেগ বেলেগ দি আছোঁ, 2 বাই 5, 2 বাই 4 দিলোঁ, এইটো 4, এইটো 3, এইটো 6, এইটো ধৰিলোঁ মই 4, এইটো হ'ল 8। এতিয়া 2 বাই 4 মানে কিমান আহিব, হাফ। 3 বাই 6 মানে কি, হাফ। 4 বাই 8 মানে কিমান, হাফ। তো তিনিটাৰে প্ৰপৰ্শ্যনছবিলাক ছেইম আহি আছে নে, তিনিটা ছাইডৰ প্ৰপৰ্শ্যনছ ইকুৱেল হয়নে নহয়। তো এইবিলাকক কি বুলি কয়, SSS ৰুল। এইটোৰ কি ৰুল, SSS ৰুল। আৰু সেই ৰুল মতে দুটা ট্ৰাইংগেল কি হৈ যাব, চিমিলাৰ হৈ যাব। ক্লিয়াৰ। ফাৰ্ষ্ট। ছেকেণ্ড ৰুল, যদি এ সাইডটোৰ প্ৰপৰ্শ্যনৰ লগত এ সাইডটোৰ প্ৰপৰ্শ্যনৰ লগত এ সাইডটোৰ প্ৰপৰ্শ্যন যদি ইকুৱেল হয়, আৰু এহেঁত দুটাৰ যদি মাজৰ এংগেলটো ইকুৱেল হয়, তেতিয়া এইটো ৰুল হৈ যাব SAS। ধৰি ল'লোঁ এইটো মই 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী। এতিয়া চা, এইটো চোৱা, 2 বাই 4 মানে কিমান, হাফ। 4 বাই 8 মানে কিমান, হাফ। আৰু মাজৰ 30 এংগেল কি ছেইম, মাজৰ এংগেল দুটা কি ছেইম। এই ৰুলটো হৈ যাব ছাইড এংগেল ছাইড। ক্লিয়াৰ বস্তুটো, SAS ৰুল। 3 নম্বৰ, যদি দুটা কৰেছপণ্ডিং এংগেল ইকুৱেল হৈ যায়, এইটো ইকুৱেল আৰু ধৰি লওক এইটো ইকুৱেল, এইটো ধৰি লওক মই দিলোঁ 20 ডিগ্ৰী নহয়, দিলোঁ 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী ধৰি ল'লোঁ। এইটো 30 নহয়, বেছি হ'ব, 30। তো এইটো 30, এইটো 30, এইটো 40 দি আছোঁ, এইটো 40 ছেইম আহি আছে নাই। এইটো এংগেল ইকুৱেল, এইটো এংগেল ইকুৱেল, তেতিয়াও ৰুল হ'ব A ক্ৰাইটেৰিয়া। দুটা এংগেল ইকুৱেল হ'লেও দুটা ট্ৰাইংগেল কি হৈ যায়, চিমিলাৰ হৈ যায়। 4 নম্বৰটো, গোটেইকেইটা এংগেল ইকুৱেল। ধৰি লওক এইটো 30, 40, 70, 180 হ'ব লাগিব ন, এইটো 110 ধৰি লওক, এইটো হৈ গ'ল 110 ডিগ্ৰী। ধৰি লওক 110টো নহয়, এইটো কমেই হ'ব, কথাটো কৈছোঁ 110। ধৰি ললোঁ মই এইটো 110 ডিগ্ৰী, এইটো 110 ডিগ্ৰী, তেতিয়া এইটো কি হৈ গ'ল, 30, 40, 40, 110, তিনিটা এংগেল ইকুৱেল হৈ গ'ল। এইটো ৰুল হৈ যাব A ক্ৰাইটেৰিয়া। কনগ্ৰুৱেণ্টত SSS SAS আছে, কিন্তু এই দুটা ৰুল কনগ্ৰুৱেণ্টত নাই। ক্লিয়াৰ। এই চাৰিটা ৰুল চিমিলাৰ ক্ৰাইটেৰিয়াৰ কাৰণে। তেতিয়া দুটা ট্ৰাইংগেল কি হৈ যায়, চিমিলাৰ। আৰু চিমিলাৰটো এনেকৈ লিখে, ট্ৰাইংগেল ABC চিমিলাৰ অফ ট্ৰাইংগেল PQR, এইটো চিমিলাৰ এইটো এনেকৈ। কনগ্ৰুৱেণ্টটো কেনেকৈ লিখে, কনগ্ৰুৱেণ্ট চিম্বলটো কেনেকৈ, দুটা ইকুৱেল চিন লৈ পেলাই এনেকুৱা আছিল না, চিমিলাৰটোত অকল এইটো, বুজি পালা। অ'কে, 6.3টো চোৱা। 6.3 1 নম্বৰটো নিজে পাৰিবা এইকেইটা।
Write the similarity criterion used by you for answering the question and also write the pairs of similar triangles in a symbolic form. 1 number to similar hobo nai? 3টা অ্যাঙ্গেল ইকুয়াল আছে তো অ্যাঙ্গেল ক্রাইটেরিয়া মতে কি দুটো ট্রায়াঙ্গেল সিমিলার হয় 1 নম্বর টু সিমিলার হবো ইয়েস 2 নম্বর টু সিমিলার হবো না এ বির করেসপন্ডিং সাইড কোনটো হয় ইয়াত পিআর এ বির করে এটা কনফিউজ হবে ভালকে মন দে এইটো স্যার এ ট্রায়াঙ্গেলটো এনেকে আছে 2 নম্বৰত এনেকে আছে এনেকে আছে এইটো আছে এ বি সি এইটো আছে পি আর কিউ এইটো আছে 2 3 2.5 6 5 4 এই দুটা ট্রায়াঙ্গেল সিমিলার হ'ব নে নাই মোৰ এইটো লাগে মন দি পঢ় মেট্ৰিক দিবি গম পাইছ নে ক্লাছ 10 হয় এটা ফাংচন কৰা সময় নহয় ইয়াৰ কৰেসপন্ডিং সাইডবিলাক ইকুৱেল আছে নে মোৰ এইটো লাগে corresponding side equal আছে নে আছে নে কেনেকৈ আছে দেখা corresponding side কেনেকৈ equal আছে ক এই দুটা ট্রায়াঙ্গেল সিমিলার হয় না নহয় মোৰ এইটো লাগে হয় না নহয় এইটো ক নহয় কিয় নহয় কাৰণ corresponding side equal নহয় কাৰণ এ বি corresponding কি পি কিউ নহয় জানো নহয় এই দুটা সিমিলার হয় হয় কৰেসপন্ডিং সাইড যে এনেকৈ থাকিব লাগিব কোনো কথা নাই বুলে স্যাৰ বস্তুটো মই ট্ৰায়াঙ্গেলটো ঘূৰাইও দিব পাৰোঁ না ইয়াৰ কৰেসপন্ডিং এইটো হয় কিউ আৰ 2/4 কৰিলে কিমান আহে হাফ আহি আছে এইটো 2.5 ইয়াৰ কৰেসপন্ডিং এইটো লগত 2.5/5 কৰিলে কিমান আহে 2.5/5 মানে 25/50 কাটাকাটি কৰিলে কিমান আহে হাফ ইয়াৰ কৰেসপন্ডিং এইটো হাইপোটেনিয়াছটা বেকা দেখা নাই বেকা হৈ আছে বেকা আছে নে তো 3/6 কাটাকাটি কৰিলে কিমান আহে হাফ সেম আহিছে নে তাৰ মানে ইয়াৰ কৰেসপন্ডিং এইটো বুজি পালে নাই এনেকৈ ঘূৰাই দিব পাৰে ট্ৰায়াঙ্গেল তেতিয়া ট্ৰায়াঙ্গেলৰ নাম বেলেগকৈ হ'ব ইয়াৰ এইটো যে ট্ৰায়াঙ্গেলৰ নাম এ বি চি হয় ইয়াত আমি পি কিউ আৰ লিখিব নোৱাৰোঁ এইটোৱে সবচে ইম্পৰ্টেণ্ট বস্তু ভালকৈ মন দিয়া ট্ৰায়াঙ্গেল এ বি চি সিমিলার কৰেসপন্ডিং সাইডৰ লগত কৰেসপন্ডিং মিলাব লাগিব ট্ৰায়াঙ্গেল এ বিৰ কৰেসপন্ডিং কোনটো আছিলে এ বিৰ কৰেসপন্ডিং হেতু কোনটো আছিলে এ বিৰ কৰেসপন্ডিং কোনটো আছিলে কিউ আৰ আছিলে নাই 2/4 তেনেহ'লে এ বিৰ লগত কিউ আৰ আহিব বুজি পালি নে বি চিৰ কৰেসপন্ডিং কোনটো আছিলে আৰ পি বা পি আৰ যি নিদিও তো বি চি যে আৰ পি মানে ট্ৰায়াঙ্গেলৰ নাম হৈ যাব কি কিউ আৰ পি বুজি পালি নাই বস্তুটো নেমিং তেনেকৈ দিব লাগিব এতিয়া তই ধৰি ল গম পালি যে দুটা ট্ৰায়াঙ্গেল সিমিলাৰ গতিকে মই লিখি দিলোঁ যে ট্ৰায়াঙ্গেল এ বি চি সিমিলাৰ অফ ট্ৰায়াঙ্গেল পি কিউ আৰ বোলে কেনেকৈ ইয়াতো এ এনেকৈ গৈছে ইয়াতো এনেকৈ আহিব নাই এইটো ৰং কিয় ৰং কাৰণ এ বিৰ কৰেসপন্ডিং পি কিউ নহয় এ বিৰ কৰেসপন্ডিং কি হয় কিউ আৰ হয় সেইকাৰণে ইয়াত যেনেকৈ নেমিং আহিব ইয়াতো নেমিংটো কি আহিব মানে কৰেসপন্ডিং সাইডৰ লগত কৰেসপন্ডিংটো কি থাকিব লাগিব মিলি থাকিব লাগিব কথাটো বুজি পালি নাই দেখিব 4 নম্বৰটো আছে এইটো এনেকা এইটো সেম আছে নে সিমিলার আছে নে চোৱা এইটো 70 ডিগ্ৰী মিলি আছে কৰেসপন্ডিং সাইড মিলা 2.5ক ইয়াত 5ৰ লগত যদি মই ডিভাইড কৰোঁ কিমান আহিব হাফ 5ক যদি মই 10ৰ লগত ডিভাইড কৰোঁ কিমান আহিব হাফ আৰু দুটা সাইডৰ মাজৰ এংগেল ৰুল কি হ'ব এছ এ এছ বুজি পালি মানে কৰেসপন্ডিং সাইড ইয়াৰ কৰেসপন্ডিং সাইড কোনটো হ'ব এইটোৱে ইয়াৰ কৰেসপন্ডিং সাইড কোনটো হ'ব
এইটো ক্লিয়াৰ কথাটো বুজি পাইছা নাই তো নেমিংটো কেনেকৈ হ'ব ছাৰ তো ৰুলটোতো গম পাইছা ৰুল কি হ'ব কাৰণ 2.5ক 5ক ডিভাইড কৰিলে কিমান আহি আছে হাফ আহি আছে 5ক 10ক ডিভাইড কৰিলে কিমান আহি আছে হাফ আহি আছে দুটা ছাইড ইকুৱেল আহি আছে আৰু দুটা ছাইডৰ মাজৰ এংগেল দুটা ইকুৱেল আছে নাই এই দুটা ছাইডৰ মাজৰ এংগেল এই দুটা ছাইডৰ মাজৰ এংগেল ইকুৱেল তাৰমানে ৰুল কি হৈ যাব ছাইড এংগেল ছাইড তো ট্ৰাইংগেলৰ নাম নেমিংটো ভালকৈ দিব লাগে নেমিংটো ফাৰ্ষ্ট এই নামটো দিলোঁ নামটো কি হ'ব ট্ৰাইংগেল MNL হৈ গ'ল চিমিলাৰ অফ ট্ৰাইংগেল এতিয়া ট্ৰাইংগেলৰ নাম দিয়াৰ সাৱধান MNৰ কৰেছপণ্ডিং ছাইড কোনটো আছিলে ইয়াত PQ আছিলে নাম দে PQ হ'ল এতিয়াতো আমিতো এতিয়া PQR দিব লাগিব এতিয়া ইয়াত চা কি আছে ইয়াত MNL আছেনে এতিয়া চা MNLত তোৰ নহ'ব নামটো নাম হ'ব জানো মই বুজাই আছোঁ কি বুজাই আছোঁ ভালকৈ মন যায় এতিয়া MNL আছে ঠিক আছে MNৰ কৰেছপণ্ডিং ছাইড কি হ'ল PQ হৈ গ'ল কৰেছপণ্ডিং ছাইড PQ আপত্তিটো নাই এতিয়াতো এটাই বাকী আছে R যদি মই ইয়াত R লিখি দিওঁ NLৰ কৰেছপণ্ডিং QR হয় জানো NLৰ কৰেছপণ্ডিং QR হয় জানো নহয় NLৰ কৰেছপণ্ডিং কি হয় PR হয় QR নহয় QRটো কাৰ কৰেছপণ্ডিং MLৰ কৰেছপণ্ডিং হয় আৰু বুজি পালি ন বস্তুটো MLৰ কৰেছপণ্ডিং হয় তো MLৰ যদি কৰেছপণ্ডিং হয় তে ইয়াৰ নামটো মই চেঞ্জ কৰিব লাগিব নামটো আমি ইয়াত PQক আমি কি লিখিম এনেকৈ লিখিম চা PQক আমি লিখি দিম QP কাৰণ QP বুলি ক'লেও এই ছাইডটোৱে আহিব MN বুলি ক'লেও এইটো ছাইডটো এতিয়া মিলি আছে আৰু ইফালে ইয়াত লিখি দিম R এতিয়া চাচোন MN QP কৰেছপণ্ডিং ছাইড মিলি আছে ছাইড দুটা আৰু ইফালে NLৰ কৰেছপণ্ডিং PR NLৰ কৰেছপণ্ডিং কি PR হ'ল এতিয়া এইটো কি আছিলে ML কেনেকৈ এইটো ML আহিছে নে MLৰ কৰেছপণ্ডিং ইয়াত কি হ'ব লাগে QR এইটো চাওক QR মিলি আছে বস্তুটো কথাটো বুজি পালে নাই এনেকৈ মিলাব লাগিব এই ৰুলটোৰ নাম কি ছাইড এংগেল ছাইড ট্ৰাইংগেলৰ ছাইড সদায় কৰেছপণ্ডিং ছাইডৰ লগতহে কৰেছপণ্ডিং ছাইড বহাব পাৰি বুজি পাইছ বস্তুটো 2 নম্বৰ 2 In triangle ODC similar of triangle OBA ওকে ভালকৈ মন দিয়ে ইয়াত কি ওলাব দিছে ছাৰ ইয়াত দিয়া আছে ট্ৰাইংগেল ODC চিমিলাৰ অফ ট্ৰাইংগেল দিয়া আছে OBA এইটো আমাক চিমিলাৰ মানে এই ট্ৰাইংগেলটো আৰু এই ট্ৰাইংগেলটো আমাক কি দিছে চিমিলাৰ বুলি কোৱাৰ লগে লগে কৰেছপণ্ডিং এংগেলছবিলাক সদায় কি হৈ যাব ইকুৱেল হৈ যাব তাৰপিছত আমাক দিয়া আছে এংগেল BOC ইকুৱেলটো কিমান দিয়া আছে 125 ডিগ্ৰী আৰু CDO এংগেল CDO দিয়া আছে 70 ডিগ্ৰী তো ফাইন কৰিব লাগে টু ফাইন এংগেল DOC এংগেল DCO এণ্ড এংগেল OAB এইকেইটা উলিয়াব লাগে ভালকৈ মনে কেনেকৈ উলিয়াম ছাৰ এই পুৰা এংগেলটোৰ মেজাৰমেণ্ট কিমান হ'ব 180 ডিগ্ৰী লিনিয়াৰ পেয়াৰ বা ষ্ট্ৰেইট এংগেল হৈ আছে নে ষ্ট্ৰেইট এংগেল এইটো আগত লিখচোন এই এংগেলটোৰ নাম কি এইটো এংগেলৰ নাম কি BOC প্লাছ এই এংগেলটোৰ নাম কি COD বা DOC বুলিও কয় কথাটো একেটাই না তো কুৱেশ্যনত DOC আছে তো DOC বুলি কয় এই নামটো এই এংগেলটোৰ নাম কি DOC আৰু এই এংগেলটোৰ নাম কি BOC মিলি পেলাই হৈ গ'ল 180 ডিগ্ৰী ৰিজন হৈ গ'ল লিনিয়াৰ পেয়াৰ
লিনিয়াৰ পেয়াৰ মানে এটা ষ্ট্ৰেইট এংগেলত যদি এটা এনেকুৱা থাকে তে দুটা এংগেলৰ মেজাৰমেণ্ট যদি 180 হৈ যায় সেইটোক লিনিয়াৰ পেয়াৰ বুলি কয় বুজি পালি নে নাই বস্তু এতিয়া BOC আমাৰ কিমান দিয়া আছে 125 BOC ইকুৱেল টু 180 ডিগ্ৰী তো এংগল DOC ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী এইটো মাইনাছ কৰিলে কিমান আহিব 55 ডিগ্ৰী মানে এই ভিতৰৰ এংগেলটো মই কিমান পালোঁ 55 ডিগ্ৰী এতিয়া এইটো হৈ গ'ল DOC পালোঁ এতিয়া DCO মানে এই এংগেলটো এইটো কেনেকৈ ওলাম ছাৰ এইটো ট্ৰাইংগেলটো নাম আছে DCO ইয়াত আমাক দিয়া আছে 70 এইটো আমি পাই আছোঁ 55 ট্ৰাইংগেলৰ তিনিটা এংগেলৰ মেজাৰমেণ্ট কিমান 180 তে 180ৰ পৰা মই এইটো ল'ব পাৰিম অ'কে এতিয়া আমি লিখিম কি ফ্ৰম ট্ৰাইংগেল from triangle DOC angle DOC plus angle DCO plus angle ODC বা ODC equal to 180 degree reason কি হ'ব angle sum property DOC কিমান পাইছিলোঁ 55 এইটো পালোঁ 70 sorry DCO ওলাব লাগে এইটো পালোঁ 70 180 ডিগ্ৰী এংগেল DCO প্লাছ 125 ডিগ্ৰী 180 ডিগ্ৰী এংগেল DCO ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী ইকুৱেল টু কিমান আহিলে 55 ডিগ্ৰী হ'ল তো এইটোৰ ভেলু পালোঁ আমি কিমান 55 ক্লিয়াৰ এতিয়া আমাক লাগে OAB মানে এই এংগেলটো দুটা ট্ৰাইংগেল যদি সিমিলাৰ হয় কৰেছপণ্ডিং এংগেলবিলাক কি হ'ব ইকুৱেল ইয়াৰ কৰেছপণ্ডিং এইটো হয় ইয়াৰ কৰেছপণ্ডিং এইটো হয় তো এইটো যদি 55 ডিগ্ৰী হয় এইটো কিমান হ'ব 55 ডিগ্ৰী কথাটো বুজি পালি নে এটাতো কেনেকৈ ক'ব ইয়াৰ কৰেছপণ্ডিং এইটো বুলি এই এংগেলটোত কি আছে C আছে নাই আৰু এই এংগেলটো কোণত A আছে নাই তো ট্ৰাইংগেলৰ নাম চা C আৰু A লাষ্টৰ ফালে আছে দেখা পাইছোঁ এনেকৈ কৰেছপণ্ডিংলৈ মিলাই ৰাখিব লাগিব মানে Oৰ কৰেছপণ্ড টু O Dৰ লগত কি হ'ব B আৰু Cৰ লগত কি হ'ব A মানে C কৰেছপণ্ডছ A মানে এংগেল A এংগেলটো আৰু A এংগেলটো কি হ'ব ইকুৱেল হৈ যাব তো দেয়াৰফৰ এংগেল এইটোৰ নাম কি DCO এংগেল DCO ইকুৱেল টু এংগেল কি হ'ব OAB কিহৰ কাৰণে চেঞ্জ triangle ODC similar of triangle ki OBA so therefore angle OAB also 55 degree এই চকেটা ইমান ফালতু হয় এই 3 নম্বৰ আছে কি কৈছে diagonals AC and BD of trapezium ABCD trapezium ABCD trapezium diagonal দিয়া আছে AC and BD AC BD O using similarity criteria use কৰি পেলাই মোক দেখাব লাগে to prove কৰিব লাগে let AB and লিখিব লাগিব let ABCD is a trapezium diagonals AC and BD intersects each other at O to prove কি কৰিব লাগে OA by OC OB by OD ভালকৈ মন OA by OC কোনটো আছে OA এইটো OA এইটো OC মানে এই সাইড
অ' বি বাই অ' ডি, অ' বি এইটো অ' ডি এইটো, তাৰ মানে মই এই ট্ৰাইংগেলটো আৰু এই ট্ৰাইংগেলটো কি দেখাব লাগে? চিমিলাৰ। যদি দুটা ট্ৰাইংগেল চিমিলাৰ হৈ যায় তে বাই চি পি এছ টি ৰুল মতে এইটো হৈ যাব। কনগ্ৰুৱেণ্টত আছিলে চি পি চি টি, মনত আছেনে? কৰেছপণ্ডিং পাৰ্টছ অফ কনগ্ৰুৱেণ্ট ট্ৰাইংগেল। ইয়াত হ'ব চি পি এছ টি, কৰেছপণ্ডিং পাৰ্টছ অফ চিমিলাৰ ট্ৰাইংগেল। ক্লিয়াৰ বস্তুটো? দুটা ট্ৰাইংগেল চিমিলাৰ হৈ গ'লে সিহঁতৰ এংগেলবিলাক ইকুৱেল হৈ যায় আৰু কৰেছপণ্ডিং ছাইডৰ প্ৰপৰ্শ্যনছবিলাক ইকুৱেল হয়। বুজি পালি? তো এই বস্তুটোৱে প্ৰথম আমি এই দুটা ট্ৰাইংগেল চিমিলাৰ দেখাম। তো ফ্ৰম ট্ৰাইংগেল এইটোৰ নাম দিম এ অ' বি এণ্ড ট্ৰাইংগেল এৰ কৰেছপণ্ড এইটো হয়, গতিকে চি অ' ডি হ'ব। চি অ' ডি হ'ল। কি আছে দুটা ট্ৰাইংগেলত? কেনেকৈ আমি দেখাব পাৰোঁ? ফাৰ্ষ্ট এই এংগেলটো আৰু এই এংগেলটো ইকুৱেল, ভাৰ্টিকেলি অপজিট এংগেল হয়নে নাই? তো এংগেল এ অ' বি ইকুৱেল টু এংগেল কি? চি অ' ডি। ৰিজন হ'ল ভাৰ্টিকেলি অপজিট এংগেল, হ'ল এটা। নেক্সট এই এংগেলটো আৰু এই এংগেলটো ইকুৱেল। কেনেকৈ? কাৰণ এইটো ট্ৰেপেজিয়াম হয়, ট্ৰেপেজিয়ামৰ এই দুটা লাইন কি হয়? পেৰেলেল, আৰু এডাল হ'ল ট্ৰেন্সভাৰ্চেল। তেনেহ'লে এই এংগেলটো আৰু এই এংগেলটো ইকুৱেল হয়, দিছ এংগেল এণ্ড দিছ এংগেল ইকুৱেল। তো এংগেল এইটো হৈ যাব অ' এ বি ইকুৱেল টু এংগেল এইটো হৈ যাব কি? অ' চি ডি। ৰিজন হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল এটা। ঠিক তেনেকৈ এই এংগেলটো আৰু এই এংগেলটো ইকুৱেল হ'ব, এইটোৰ নাম হ'ব অ' বি এ ইকুৱেল টু এংগেল এইটো হৈ যাব কি? অ' ডি চি। কাৰণ এইটো লাইন আৰু এইটো লাইন কি হয়? পেৰেলেল, এইডাল ট্ৰেন্সভাৰ্চেল। তেনেহ'লে এই এংগেলটো আৰু এই এংগেলটো কি হৈ যাব? ইকুৱেল হৈ যাব, অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। ৰিজন হৈ যাব কি? অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। তে এই ক্ৰাইটেৰিয়া মতে দুটা ট্ৰাইংগেল কি হৈ গ'ল? চিমিলাৰ হৈ গ'ল। তো দেয়াৰ ফৰ ট্ৰাইংগেল এ অ' বি চিমিলাৰ অফ ট্ৰাইংগেল কি? চি অ' ডি বাই কি ৰুল? এ ক্ৰাইটেৰিয়া। তো দেয়াৰ ফৰ আমি ডাইৰেক্ট লিখিব পাৰোঁ কি? অ' এ বাই অ' চি, অ' এ বাই অ' চি ইকুৱেল টু অ' বি বাই অ' ডি বাই চি পি এছ টি, corresponding parts of similar triangle.